তীৰ্থে ব্ৰতে নকৰিয়া মন অশুদ্ধি বিশ্বাসে লৈও মুহূৰ্ত এৰামে মোৰ গুণ গণ কচ গণে তেতিখন নিষ্কামে মুহূৰ্ত যাই নিমজয় মন নিৰ্গুণ ভকতি এহি কহিলো যাই মই সমে ইটো ভক্তি এৰি নাই এৰামে যেন গংগা জল সমুদ্ৰত পৰে যাই নিৰ্গুণ ভকতি এহি কহিলো যাই এৰামে মোৰ ভক্ত হব পুনু নিষ্কাম ই কথা নিশ্চয় মাহ শুনিও নিৰ্ণয় এৰামে খালুক সামিপ মোৰ অখাৰুপ আৱৰ সাধুৰ্য সহিতে মুখ্য পাঞ্চৰুচি কৰ মোৰ সেৱা বিনে আক কদাপি নবে মই যাচি দেওঁ যদি তথাপি নলয়ে এৰামে যদি বোলা তেবে তাৰা ভজে কি কাৰণ ইহাৰ উত্তৰ তেবে শুনায় মন ভকতি সে মাতা তাসম বাৰ মহা ফল তাত বিনে আন সবে দেখে কৃষ্ণ এতিয়া মাতৃ দেৱহূতিক কপিল প্ৰভুৱে কৈছে যে হে মা এতিয়া মই তোমাৰ একাশীবিধ ভকতিৰ কথা ক'লোঁ এয়া হৈছে আপোনাৰ সকামী ভক্তি বা সগুণ ভক্তি এই সগুণ ভক্তিৰ কথা তুমি নাভাবিবাই একমাত্ৰ ভক্তি নিৰ্গুণ ভক্তিৰ কথাকে ভাবিবা এতিয়া নিৰ্গুণ ভক্তি কেনেকৈ কৰিব লাগিব নিৰ্গুণ ভক্তিটো আমি পালন কৰিম হয় কিন্তু কেনেকৈ পালন কৰিম তুমি এই কথাটোহে জানি ল'বা নিৰ্গুণ ভক্তিক সাৰ কৰিবৰ কাৰণে এটাই তুমি কৰ্ম কৰিব লাগিব যে এই মুহূৰ্তৰ পৰাই জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসলৈয়া মুহূৰ্ত শৰণ ঈশ্বৰক যদি সুদৃঢ় বিশ্বাস কৰিব পাৰে যে ঈশ্বৰ নহ'লে মই একো কৰিব নোৱাৰোঁ যি কৰি আছে ঈশ্বৰে কৰি আছে এই জ্ঞানটোক যদি সুদৃঢ়ভাৱে তুমি ল'ব পাৰা তেতিয়া মোৰ বাহিৰে তুমি একো কথাই নাভাবিবা তেতিয়া তুমি তীৰ্থ ব্ৰত ধ্যান যজ্ঞ ইত্যাদি ইত্যাদি যিমানবিলাক কৰ্ম জানিবা এইবিলাক কিন্তু সকামী কৰ্মহে আৰু এইবিলাক কথাত তুমি কেতিয়াও তুমি নিৰ্গুণ ভক্তি নাপাবা সগুণ ভক্তিতে তুমি আবদ্ধ থাকিব লাগিব এতিয়া চাওক এতিয়া কিমান বছৰ এতিয়া বিদুৰে তীৰ্থই ভ্ৰমণ কৰি পেলাই কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তৰ পৰা তীৰ্থ ভ্ৰমণ কৰি গৈ যুধিষ্ঠিৰে বোলে 10,000 বছৰ বোলে ধৰ্মৰ ৰাজ্য প্ৰতিষ্ঠা কৰিলে পালন কৰিলে তাৰপিছত কৃষ্ণ বৈকুণ্ঠ বৰ্ণৰ পিছতে যুধিষ্ঠিৰো তেতিয়াহে স্বৰ্গলৈ গৈছে আৰু তাৰপিছতহে বিদুৰে আহি উদ্ধৱক লগ পাইছে বিদুৰে আহি মৈত্ৰীয়ক লগ পাইছে গতিকে ইমান দিন তেওঁ এতিয়া গোটেই তীৰ্থ ভ্ৰমণ কৰোঁতে গুচি গ'ল তথাপিও তেওঁৰ জ্ঞান বুদ্ধি শুদ্ধ নহ'ল বা ভক্তিৰ পুনৰ প্ৰকাশ নহ'ল আজি এই কাৰণে তেতিয়া মাতৃ দেৱহূতি কৈছে মই যেতিয়া গুচি যাম তুমিতো অকলশৰীয়া হ'বা
অকলশৰীয়া হোৱাৰ পিছত তুমি এইয়া জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে এই সমস্তবিলাকৰ জৰিয়তে তুমি উদ্ধাৰ পাবলৈ তুমি ইচ্ছা নকৰি সুদৃঢ়ভাৱে মোকেই তুমি ভক্তি কৰা। মোৰ গুণ গণক শ্ৰৱণে তেতিক্ষণে নিষ্কামে মুহূৰ্ত যায় নিমজ্জয় মন। গতিকে মোক কেনেকৈ তুমি ধাৰণ কৰিবা, কেনেকৈ তুমি মোৰ স্বৰূপ উপলব্ধি কৰিব, মোক কেনেকৈ ভজনা কৰিবা, তাৰে দুটাই ৰূপ যে নিৰ্মলভাৱে তুমি মোৰ গুণৰ নাম গুণ তুমি শ্ৰৱণ কৰা। কোনোবাই যদি কীৰ্তন কৰি থাকে তুমি শ্ৰৱণ কৰিবা, কোনোবাই যদি কীৰ্তন কৰা নাই তুমি নিজেই কীৰ্তন কৰিবা, নিজেই কৰিবা। আৰু তাৰপিছতে তোমাৰ আত্মা আৰু মন মুঠ যেতিয়া মজি যাব নিৰ্গুণ ভক্তি নিজেই নিজেই প্ৰকাশ পাই যাব। আৰু কৈছে এই নিৰ্গুণ ভক্তিৰ লগত মোৰ কোনোদিন বোলে এৰাৰি নাই, সগুণ ভক্তিৰ লগত মোৰ এৰাৰি হয়। কাৰণ ভক্তিটোতো মই ব্যৱস্থাটো দিছোঁ, কিন্তু যি সগুণ ভক্তিয়ে ঈশ্বৰক চিনি নাপায়, আত্মাক চিনি নাপায়, সেই নিৰ্গুণ ভক্তিৰ লগত সগুণ ভক্তিৰ লগত মই আছোঁ বা নাই। এতিয়াতো মই দেহৰ ভিতৰতে পৰমাত্মা ৰূপে কেনেকৈ থাকোঁ, মই আচলতে শুইহে থাকোঁ। মই শুই আছোঁ মানে তেওঁৰ লগত আছোঁ, কিন্তু মোক কোনে জগায়? যেতিয়া প্ৰভু ভগৱন্তে যেতিয়া কোনো ভকতে যেতিয়া মোৰ নাম ল'ব তেতিয়াতো মইতো ভকতে নাম লোৱাৰ পিছততো মইতো সাৰ নোপোৱাকৈ থাকিব নোৱাৰোঁ। গভীৰ নিদ্ৰাত পৰি থকাজনক যদি বাহিৰৰ পৰা যদি সেই উঠ উঠ বোলে নাম ধৰি ধৰি মাতি থাকে, সি কিমান সময় টোপনি যোৱা ভাও ধৰিব কওকচোন বাৰু। সিটো এটা সময়ত উঠিব লাগিব। প্ৰভু ভগৱানে কৈছে মই সদায় মই আত্মাৰূপে মই টোপনিতে বা নিদ্ৰাতে গৈ থাকোঁ, কিন্তু ভকতে নাম লোৱাৰ লগে লগে মই সাৰ পাওঁ। যি ভকতে অনৰ্গল মোক স্মৰণ কৰে সেই ভকতৰ নাম শুনাৰ পিছত মই টোপনি নাযাওঁ। আৰু ভগৱানে কৈছে আচলতে মই নুশুও নহয়, মই নিদ্ৰাহে যাওঁ, মই এই কপট নিদ্ৰাহে লৈ গৈ থাকোঁ। মই চকু মুদিহে মই ভাওজোহে ধুই থাকোঁ যেন মোক কোনেও আমনি কৰিব নোৱাৰে, হয়নে? ভগৱন্তও ঠিক তেনেকৈ কোনোদিন তেওঁ নুশুৱে, তেওঁ নিদ্ৰাও নাযায়, আহাৰ নিদ্ৰাৰ তেওঁৰ প্ৰয়োজন নাই। কিন্তু সেই প্ৰভু ভগৱন্তে নিৰ্গুণ ভক্তি আটাইতকৈ বেছি ভাল পায় বুলি আজি স্বয়ং কপিল প্ৰভুৱে নিজৰ স্বৰূপতে কৈ আছে যে নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই, মই সমে এইটো ভক্তি এৰা এৰি নাই, যেন গংগাজল সমুদ্ৰতে পৰে যায় নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই, মূৰ ভক্ত হ'ব পুনঃ নিষ্কাম হোৱাই, ই কথা নিশ্চয় মাও শুনিও নিশ্চয়। মোৰ যিজন একান্ত ভক্ত মই যাক স্বীকৃতি দিওঁ তাৰ হৃদয় সদায় নিৰ্মলেই হ'ব, সি নিৰ্গুণ ভক্তিয়ে কৰিব। আৰু নিৰ্গুণ ভক্তি কৰাটোকে মই বিচাৰোঁ, কাৰণ তেওঁ যদি নিৰ্গুণ ভক্তি কৰে তেতিয়াহ'লে সংসাৰৰ পৰা তেওঁ মুক্ত হৈ যাব পাৰে বা মোৰ লগত তেওঁ মিলি যাব পাৰে। ভগৱন্তৰ আত্মাৰ পৰা সমস্ত জীৱবিলাক সৃষ্টি হোৱা নাই জানো বাৰু? আহি আত্মাৰূপী ভগৱন্ত যেন সদায় ভাবে যে তেওঁ আকৌ মোৰ লগতে লগ লাগক, হয়নে? কিন্তু কেতিয়া লগ লাগিব? বিষয়ৰ সংসাৰৰ পৰা তেওঁ মুক্ত হৈ পৰিলেহে তেওঁ আহিব পাৰিব মোৰ ওচৰলৈকে। বাহিৰত যেতিয়া তেওঁ কাম নাইকিয়া হ'ব তেতিয়াহে তেওঁ ঘৰলৈকে আহিব, হয় নে নহয়? ঘৰৰ ল'ৰা ঘৰলৈকে যেতিয়া আহিব লগা হয় তেওঁ বাহিৰত যি কামতে ব্যস্ত হৈ নাথাকক, তেওঁ ক'ব লাগিব যে মই এইটো কাম কৰি থাকি একো লাভ নাই, ইয়াত মোৰ কাম নাই, মোৰ ঘৰতে আছে, হয়নে? ঘৰত কোন আছে? তেতিয়া তেওঁ সেই আত্মীয় স্বজনক মনত পৰিব, জীৱৰ আত্মীয়জন কোনটো? সেই পৰমাত্মাহে। গতিকে কৈছে যে সেইকাৰণে মই সদায় নিৰ্গুণ ভক্তি কৰা মোৰ ভক্তক মই সদায় ভাল পাওঁ। এই কথা মই তোমাক এতিয়া ক'লোঁ। আৰু এই ভক্তজনে বোলে জগতৰ পৰা একো নিবিচাৰে। এতিয়া যিসকল ভক্তে সংসাৰৰ পৰা মুক্তি বিচাৰে মই 5টা প্ৰকাৰৰ মুক্তি মই তেওঁলোকক প্ৰদান কৰোঁ। প্ৰথমটো হৈছে শালুক্য, ভগৱন্তৰ লগত একেলগে থকা, একে জেগাত থকা শালুক্য। তাৰপিছতো হৈছে সামীপ্য, ভগৱন্তৰ ওচৰলৈকে যাব পৰা, হয়নে? তাৰ পিছৰটো হৈছে সাৰূপ্য, ভগৱন্তৰ যিটো ৰূপ তেওঁ সেইকেইটাই ৰূপ পাব, এইটো সাৰূপ্য। তাৰ পিছৰটো চতুৰ্থটো হৈছে সাযুজ্য, ভগৱন্তই যি কৰিব তেওঁ কৰিব, ভগৱন্তৰ লগত একে পৰ্যায়ৰ যিজনে উপনীত হ'ব সেয়া হৈছে সাযুজ্য। পঞ্চম প্ৰকাৰৰ মুক্তিটো কিন্তু মায়াৰ পৰা তেওঁ নিৰ্বাণ হৈ যায়, তেওঁ ভগৱন্তৰ আত্মাৰ লগত মিলিন হৈ যায়। যেনেকৈ
বৃষ্টি জলে যেনেকৈ গংগা জলে যেনেকৈ সাগৰৰ লগত যেতিয়া লগ লাগি যায় নিজৰ পৰিচয়টো হেৰাই যায়। জলটো জলেই হয়, যে বিভিন্ন জলৰ স্বৰূপটো আমি বিভাগ কৰিব লগা হৈছোঁ কি পৰ্যায়ক্ৰমে। গোটেই সংসাৰত যেতিয়া বিভিন্ন পৰ্যায়ত যেতিয়া তেওঁলোকে ভ্ৰমণ কৰি থাকে, একেই জলে কেতিয়াবা বৃষ্টি হয়, একেই জলে মেঘ হয়, একেই জলে কোনোবা এখন নদীৰ ৰূপ লয়, সৰোবৰৰ ৰূপ লয়, আৰু সমস্তবিলাক ক'লৈ গৈ আছে? সাগৰলৈকে গৈ আছে। সাগৰত বিলীন হোৱাৰ পিছত জলৰ নিজৰ ৰূপটো, অস্তিত্বটো, নদীৰ ৰূপটো হেৰাই যায়। তদ্ৰূপ এতিয়া সেইকাৰণে কৈছে মায়া সংসাৰত 4টা মুক্তি। এতিয়া আচলতে এই সংসাৰখনৰ কথাৰ লগতে বৈকুণ্ঠৰ কথাটো যেতিয়া আহি গ'ল, তাততো মায়া নাই বুলি কয়, কিন্তু আচলতে তাতো মায়া আছে। কি মায়া আছে? বিষ্ণু মায়া আছে। বিষ্ণু মায়াই সকলোকে আৱৰি আছে। কিন্তু যেতিয়া বিষ্ণু মায়াৰ পৰা মুক্ত হ'ব, তেতিয়াহে তেওঁ মোক্ষ প্ৰাপ্তি হ'ব। সেই মোক্ষ প্ৰাপ্তি হোৱাৰ পিছত নিৰ্বাণ যাক পোৱা যায়, তেতিয়া নিজৰ অস্তিত্ব হেৰাই। গতিকে আজি কৈছে যে সংসাৰত থকা মোৰ এই ভক্তসকলক মই যাচিও যদি তেওঁক সাযুজ্য মুক্তি দিওঁ, 4 প্ৰকাৰ মুক্তিৰ ভিতৰত উত্তম মুক্তিটো হৈছে সাযুজ্য। ভগৱন্তে যি কৰে তেওঁ ক'ব, ভগৱন্তে যি ভাবিব তেওঁ সেইটোৱেই ভাবিব, ভগৱন্তৰ সমান তেওঁ ৰূপ পাই যায়। গতিকে সাযুজ্য মুক্তিও যদি কোনোবাজনক ভকতক দিওঁ, সেইজন ভকতে নিবিচাৰে। কিয় নিবিচাৰে? যে ভগৱন্তক পাই মোৰ কি লাভ হ'ব? ভগৱন্তক সন্মুখত পাই তেওঁক পূজা কৰিলেহে মোৰ লাভ হ'ব। কাৰণ সেৱাৰ যিটো আনন্দ, সেৱাৰ যিটো ৰস, কৰ্মতহে তাৰ পৰিচয়টো, তাৰ প্ৰমাণটো পাব। যে মিলি যোৱাৰ পিছত তেওঁতো নিজৰ ৰূপেই হেৰাই যায়, যেতিয়া এটা আনন্দ নাথাকে। এইকাৰণে মোৰ একান্ত ভক্তজনে মুক্তি দিলেও তেওঁ মুক্তি নলয়, কাৰণ সেৱাৰ আনন্দটোৱে তেওঁ বিচাৰে। এইকাৰণে ভক্তসকলে কয়, হে প্ৰভু, যুগে যুগে যেন তোমাৰ চৰণৰ দৰ্শন হয়, তোমাৰ চৰণ সেৱা কৰিব পাৰোঁ, তোমাৰ ভকতৰ দৰ্শন হয়। এইটো কামনাৰ বাহিৰে মোৰ ভকতে একো নিবিচাৰে। সংসাৰৰ পৰা মুক্তিও নিবিচাৰে আৰু সংসাৰৰ পৰা ভোগো নিবিচাৰে, কেৱল কৃষ্ণৰ চৰণ। ভগৱন্তে তেতিয়া মনে মনে হাঁহে, হাঁহি পেলাই তেওঁক কয়, নিজকে নিজে কয় যে তুমি একো নালাগে, একো নালাগে, একো নালাগে বুলি দেখোন তুমি মোক সমস্তখিনি তুমি লৈ ল'লা। কি ল'লা? তুমি একো নিবিচাৰি মোৰ চৰণখন ল'লা। চৰণ তোমাক সদায় দেখুৱাই থাকিব লাগে। যদি মই মোৰ চৰণ যদি তোমাক সদায় যদি দেখুৱাই থাকিব লাগে, তেতিয়াহ'লে মই উপস্থিত হ'লেহে চৰণখন উপস্থিত হ'ব। মোৰ চৰণখনটো এক্সট্ৰাকৈ মই কাটি পেলাই পঠাই দিব নোৱাৰোঁ, হয়নে? গতিকে মই চৰণৰ লগত মই যাব লাগিব। কিমান বুদ্ধি কৰি তুমি মোক সৰ্বক্ষণতে তোমাৰ লগত তুমি বিচাৰিলা, আৰু কৈছে, হে প্ৰভু, তোমাৰ চৰণৰ ছাঁটো দি পেলাই তুমি কৃপা কৰা। আৰু মোৰ চৰণৰ ছাঁত কি আছে? ধ্বজ ভজ জৱ পংকজ অংকুশ, পঞ্চ তত্ত্বৰ পঞ্চ ঐশ্বৰ্যৰ সমস্ত তত্ত্বখিনিকেই তুমি মোৰ ছাঁৰ জৰিয়তে তুমি পাব বিচাৰিলা। গতিকে ভগৱন্তে কৈছে, মোৰ ভক্তৰ সমান বুদ্ধিয়ক ভক্ত কোনো নাই। নালাগে 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 বুলি পেলাই তেওঁ মোকেই দাস কৰি ল'লে, বান্ধি পেলালে। মই তেওঁৰ ওচৰৰ পৰা কেতিয়াও আঁতৰি আহিব নোৱাৰা এটা অৱস্থা কৰিলোঁ। গতিকে সেইজন ভকতক মই সমস্ত ভোগৰ ব্যৱস্থাখিনি কিয় নিদিম? গতিকে সেইকাৰণে নিৰ্গুণ ভক্তি কৰা সকলক ভগৱন্তে কেতিয়াও লঘোণত নথয়, কেতিয়াও আঁতৰত নথয়। ভগৱন্তে তেওঁক আটাইতকৈ বেছি কৃপা কৰিব। তেওঁৰ ওচৰৰ পৰা কোনোদিন আঁতৰি নাযায়। এই তত্ত্বটো আজি দেৱহূতি মাতৃক প্ৰদান কৰিছে, যে তুমি এই তত্ত্বটোকে লোৱা, নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা, মুক্তি বাঞ্ছা নকৰি তুমি মোৰ স্বৰূপটো সদায় তুমি ধ্যান কৰা। ইয়াৰ বাহিৰে আৰু শ্ৰেষ্ঠ মুক্তিৰ ব্যৱস্থা, জীৱন্তে মুক্তিৰ আৰু শ্ৰেষ্ঠ ব্যৱস্থা আৰু একো নাই। কৃষ্ণ জনো বোলা ব্ৰহ্ম প্ৰাপ্তি ফলক কয়, অশুনিও কমাতৃকে দে ইহাৰ নিৰ্ণয়। এৰামে মুক্তি পুনৰ ভকতিৰ প্ৰাসংগী
মাত্ৰ অভকতি কৰন্তে মোকো তিৰহু এ পাত্ৰ ইৰামে ভকতিৰ আগে মাও মুখ্যকো নভয় অভকতিয়ে মুকয়াতি অধীন কৰয় হিৰামে আবে এহি ভকতিৰ শুনিও সাধন অমুত সমৰ্পিয়া কৰি বেকক মগন এৰামে ভকত প্ৰতিমা মূৰ দুই স্থান অদ্বৈক পূজা দৰ্শনে কৰিবে মান হিৰামে সমস্তে ভূততে মোক দেখিবে মনে অবিৰকত হুয়া সংগ এৰিব যতনে এৰামে সমানত মৈত্ৰী উত অমত কাৰ অদৰিদ্ৰত দয়া কৰি বেকবাৰ হিৰামে গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ অসাধু সংগে মোৰ নাম কৰিবে কীৰ্তন কৃষ্ণ। ইয়াৰ পিছত এতিয়া পুনৰ কপিল প্ৰভুৱে কৈছে যে হে মাতৃ, মোৰ একান্ত ভক্তই সকলে কোনো কাৰণে মুক্তি কামনাই নকৰে। এতিয়াতো তুমি প্ৰশ্ন কৰিবা, যদি ভক্তি কৰাৰ পিছত যদি তেওঁ মুক্তিয়েই নিবিচাৰে তেতিয়াহ'লে ভক্তি কৰি কি লাভ আছে? হয়তো তুমি প্ৰশ্নটো তেনেকৈ ভাবিব পাৰা, কিবা নহয় কিবা এটা কৰ্ম কৰিলে তাৰ ফল এটাতো নিবিচাৰিলেতো পাব লাগে। কিন্তু ভক্তি কৰাৰ পিছত যদি মুক্তি নিবিচাৰে ভক্তি কৰাৰ কোনো অৰ্থ থাকে জানো? তাৰ উত্তৰত এতিয়া ভগৱন্তে কৈছে, সেয়া বোলে ভক্তিৰ মহিমাৰ কথা তুমি কি বুজিবা? মই কওঁ শুনা, যে কৰ্মফল কেতিয়াও বৃথা নাযায়, এইটো হয়। কৰ্ম কৰিলে তাৰ ফলটো পাব, কিন্তু মোৰ একান্ত ভক্তজনে কোনো ফল বাঞ্ছা কৰি কৰ্ম নকৰে, সেইকাৰণে তেওঁ মুক্তি বাঞ্ছা নকৰে। ভক্তি কৰে কিন্তু মুক্তি নিবিচাৰে। কিন্তু ভক্তি কৰোঁতে 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 যে মুক্তিৰ অধিকাৰী হৈ গ'ল তেওঁ গমেই নাপায়। আৰু মই তেওঁ মুক্তি দিবৰ কাৰণে মই অধিক আগ্ৰহেৰে বাটে চাই থাকোঁ। তেওঁ যিদিনাখনে চিন্তা কৰিব যে মোৰ এখন সংসাৰত কাম নাই, লগে লগে মই তেওঁক সেই মুক্তিৰ টোপোলাটো তেওঁক প্ৰদান কৰি মই উদ্ধাৰ কৰোঁ। গতিকে এই মুক্তিৰ ভাৱনাটো নাইকিয়া কৰিবৰ কাৰণে বা নিৰ্গুণ ভক্তিৰ ব্যৱস্থাটো তেওঁ পাবৰ কাৰণে কি কৰিব লাগিব, এইটোহে আচল কথা। গতিকে তুমি যি কৰ্মতে তুমি জড়িত নাথাকা কিয়, যি মুহূৰ্ততে তোমাৰ জ্ঞান ভক্তিয়ে যদি বুজি পায় মই যিবোৰ কৰ্ম কৰিছোঁ আচলতে অসাৰ কৰ্ম। সাৰ কৰ্ম কি? যে ভক্তি কৰিব লাগে। তুমি নাজানা ভক্তি কি কৰিব লাগে? এটাই সহজ উপায়, তুমি সৎসংগ অনুসৰণ কৰা, সমস্ত জীৱক ঈশ্বৰ মূৰ্তি বুলি জ্ঞান কৰা। তাৰপিছত দেখিবা তোমাৰ অন্তৰাত্মাত যি এটা অনুভূতি, লাহে লাহে ভক্তিৰ সূৰ্যটো যেন উদয় হৈ গৈছে তোমাৰ হৃদয়ত। গতিকে তেওঁ এটা উপায় দিছে যে সন্মুখততো তুমি অজস্ৰ জীৱ দেখিছা, নিজৰ বাহিৰে বাকী 84 লক্ষ যোনি জীৱবিলাক চকুৰ আগত আছে। এই জীৱবিলাকক দেখি তুমি কি অনুভৱ কৰিবা? কাৰ লগত কি ব্যৱহাৰ কৰিবা? এইকাৰণে 3টা পৰ্যায়ত সেই জীৱবিলাকক তুমি মান্যতা দিব লাগিব। এটা উত্তম, এটা মধ্যম আৰু এটা হৈছে নিচ।
বা অধম। এই তিনিটা পৰ্যায়ৰ ভিতৰত তুমি নিজকে কোনটো পৰ্যায়ত গণ্য কৰিবা? তুমিতো তাৰ মাজতে আছে। গতিকে তুমি মধ্যমত সদায় জ্ঞান কৰিবা, মই মাজত আছোঁ। মোতকৈও শ্ৰেষ্ঠ কোনোবা আছে আৰু মোতকৈও নিচত কোনোবা আছে। গতিকে মোতকৈ নিচত থকাসকল তেওঁলোক অতি আঁতৰত আছে, আৰু মোতকৈ উচ্চত থকাসকল তেওঁলোকে মোতকৈ শ্ৰেষ্ঠ ৰূপত বা দেৱ আসনত তেওঁলোক আছে। গতিকে সেইকাৰণে কৈছে এই তিনি পৰ্যায়ৰ জীৱৰ লগত তুমি সম্বন্ধ কি সমানত মৈত্ৰী। এই সমানত মৈত্ৰী, উত্তম সৎকাৰ আৰু হীনত তুমি দয়া আৰু মৰম চেনেহ, এই ভাৱনাবিলাক তুমি ল'বা। তুমি নিজৰ পৰ্যায়ত যিসকল সমকক্ষ ভক্ত আছে তুমি সদায় সাম্য মৈত্ৰী ভাৱনাৰে, কুটুম্ব ভাৱনাৰে, ইষ্টজন বুলি ভাবি তুমি কাৰোৰ প্ৰতি কেতিয়াও অন্যায় আচৰণ কৰিব নোৱাৰা। সমান যেতিয়া হ'ব, মিতি যেতিয়া হ'ব, কাৰোবাৰ অন্যায় চিন্তা কৰিব পাৰিবনে বাৰু? নোৱাৰে। কাৰোৰ প্ৰতি তুমি দেশভাৱ ল'ব নোৱাৰিবা, কাৰোৰ প্ৰতি হিংসা ভাৱ ল'ব নোৱাৰিবা। সদায় তুমি যি মই সি এই সাম্য ভাৱটো ৰাখিব পাৰিবা। মোতকৈ যিসকল শ্ৰেষ্ঠ, গুৰুৰ ৰূপত যিসকল, ব্ৰাহ্মণ ৰূপত যিসকল, ঈশ্বৰ ৰূপত, দেৱতাৰ ৰূপত যিসকল, সেইসকল মোতকৈ শ্ৰেষ্ঠ। গতিকে তেওঁলোকক মই পূজা কৰিব লাগিব, সৎকাৰ কৰিব লাগিব, মান্যতা কৰিব লাগিব। সৰুজনে যদি ডাঙৰজনক যদি সদায় সেৱা কৰে, ভক্তি কৰে, ডাঙৰজনে সৰুজনক কেতিয়াবা অনিষ্ট কৰিব পাৰিবনে? নোৱাৰে। তদ্ৰূপ আমাতকৈ যিবিলাক নিজ জীৱ আছে, সেই নিজ জীৱবিলাকটোতো নিজে নিজে নিজ হোৱা নাই। কিবা এটা কৰ্মৰ দুখত, কিবা এটা সংস্কাৰ দুখত বেচেৰাহঁতৰ আজি ইমান মানে অৱস্থাহীন হৈছে। গতিকে তেওঁলোকৰ প্ৰতি আমি দয়া কৰিব লাগিব, মৰম কৰিব লাগিব, তেওঁলোকো যেন উদ্ধাৰ পাওক এই কামনাটো কৰিব লাগিব। গতিকে এই ভাৱনাটো লোৱাৰ লগে লগে তোমাৰ হৃদয়ৰ এটা যি জীৱৰ প্ৰতি ভাৱনা আহিব, ঈশ্বৰৰ প্ৰতি ভাৱনা আহিব, আৰু সেই ভাৱনাটোৱে কিমান এটা শুদ্ধ ৰূপ। আৰু কৈছে মোক তুমি ক'ত দেখিবা? প্ৰথম কথা, ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে মইতো নিৰাকাৰ, মইতো নিৰাকাৰজন, মইতো অব্যক্ত ঈশ্বৰ, মইতো কাকো একো নকওঁ, মইতো নিৰাকাৰ, মোৰতো ৰূপ নাই। কিন্তু মই কেইটামান ৰূপ লৈ পেলাই মই সদায় ঘূৰি ফুৰোঁ। সেই ৰূপ দুটাক মই তোমাক চিনাকি কৰি দিছোঁ। এটা হৈছে দেৱ প্ৰতিমা, আনটো হৈছে ভকত। এই দুটা ৰূপতেই মই জাগ্ৰত হৈ থাকোঁ। কাৰণ দেৱ প্ৰতিমাত কি হয়, ব্ৰহ্মমন্ত্ৰ, গুৰুমন্ত্ৰ, শাস্ত্ৰমন্ত্ৰ, বেদমন্ত্ৰই মোক প্ৰতিষ্ঠা কৰি তাত থৈ দিয়ে। তাত মই সক্ৰিয় হৈ থাকোঁ, জাগ্ৰত হৈ থাকোঁ। গতিকে তাক দেখাৰ লগে লগেই ভক্তি ভাৱনাবিলাক ভকতৰ উদয় হয়। গতিকে সেই দেৱ প্ৰতিমাটো তুমি সৎকাৰ কৰিবা, মোৰ দৰ্শনটো তুমি তাত পাবা। আৰু ভকত দেখাৰ লগে লগেই তুমি ভকত বুলি নাভাবিবা, সেই ঈশ্বৰ বুলি ভাবিবা। কাৰণ তেওঁ মোকেই ধ্যান কৰে, মোকেই জ্ঞান কৰে, মোৰ নাম স্মৰণ কৰে, মোৰ নাম গুণ গাই তেওঁ য'তেই যায় ত'তেই তেওঁ মোৰ নামকে প্ৰচাৰ কৰি ফুৰে। গতিকে সেইজনকো ঈশ্বৰ বুলি গণ্য কৰিবা। তেতিয়া তুমি কেনেকৈ মোৰ স্বৰূপটো উপলব্ধি কৰিব পাৰা তুমি জানিবা। এয়া ভক্তিৰ সমস্ত দৰ্শন আজি সুন্দৰভাৱে আজি সাধাৰণজন ভকতে, সাধাৰণজন মনুষ্যই কেনেকৈ ভক্তিৰ আচৰণ কৰিবলৈ সহজ, এই উপমাটো আমাক দেৱভূতি মাতৃ প্ৰদান কৰাৰ চলেৰে আমাক সমস্ত প্ৰদান কৰিছে। বাৰু যি কি নহওক, গুৰুসকলে মাতৃ সমস্ত সবাৰো শ্ৰীচৰণৰ আমি কোটি কোটি প্ৰণিপাত জনাম। সীমিত সময়ৰ কাৰণেহে আমি আপোনাৰ সবৰ মাজত উপস্থিত হ'বৰ কাৰণে প্ৰযত্ন কৰিছিলোঁ। বাৰু যি কি নহওক, সময়ো আহি প্ৰায় উপস্থিত হৈ গ'ল। গতিকে আৰু এটা লাইন আছে, তাৰপিছত এটা চেক পৰিব। আমি সবাৰো শ্ৰীচৰণৰ প্ৰণিপাত জনাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তব্য দায়িত্বৰ ক্ষেত্ৰত আমি হয়তো এই চেগতে ৰাখিব লাগিব। আৰু এটা লাইন আছে, আমি সবাৰো শ্ৰীচৰণৰ প্ৰণিপাত জনাই আমি পৰৱৰ্তী অংশলৈকে আগবাঢ়ি যাওঁ। কৃষ্ণ। আমি সব সাধনৰ যিটো পৰিৱেশ আশ্ৰয় অনায়াসে মুঠতাৰ চিত্তনি মজয়
এরামে পুষ্প রঘু ঘ্রাণ যেন প্রবেশে না খাত এমতে যোগীর চিত্ত প্রবেশে আমাত হয় এমতে যোগীর চিত্ত প্রবেশে কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম ৰাম জয় কৃষ্ণ। সেই গুৰু সমস্ত এতিয়া শেষৰ দুটা পদত আচল সাৰ তত্ত্বটো আমাক প্ৰদান কৰিছে। এতিয়া মাতৃ দেৱসতী কৈছে যে সমানত মৈত্ৰী উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰিবেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। ভক্তি কৰিবৰ কাৰণে বেলেগ আৰু কঠোৰ শ্ৰম কৰিব নালাগে, কেৱল এই ইয়াৰ আগত যে তিনিটা পৰ্যায়ৰ লগত আমাৰ যিটো সম্বন্ধ, সেই সম্বন্ধটো আমি মনেৰে সৈতে মানসিকভাৱে আমি ল'বলৈ প্ৰযত্ন কৰিব লাগে। তেতিয়া কাৰো প্ৰতি আমাৰ হিংসা নাথাকিব, দ্বেষ নাথাকিব, উচ্চ নিজ ভেদভাৱবিলাক নাথাকিব। কাৰণ গুৰুজনক যদি আমি সৎকাৰ কৰোঁ, সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, তেতিয়াহ'লে উচ্চ নিজ ভাৱনাটো নাহে, দাস্য ভাৱনাটোহে আহিব যে তেওঁতকৈ মই সৰু, গতিকে তেওঁৰ কথা মই শুনিব লাগিব, তেওঁৰ মতে মই চলিব লাগিব। এই ভাৱনাটো আহিলে কেতিয়াও ভেদভাৱটো আহিব নোৱাৰে, আপোন ভাৱনাটোহে আহিব। কোনো সন্তানে শিশুৱে নিজৰ পিতৃ মাতৃক আশ্ৰয় নকৰাকৈ থাকিব নোৱাৰে, কিন্তু তেওঁ জানে মোতকৈ তেওঁৰ শ্ৰেষ্ঠ, কিন্তু ভেদভাৱটো নাই। তেওঁৰ পৰা মই আঁতৰত থাকিবলৈ তেওঁ মোতকৈ ডাঙৰ এই ভাৱনাটো নাই। তদ্ৰূপ আমাৰ সেই ভাৱনাত আমি যেতিয়া বন্দী হৈ যাওঁ, তেতিয়াহ'লে আমাৰ সকলোৰে প্ৰতি আমাৰ সমতা, মিত্ৰতা ভাৱনাখিনি বা একাত্ম ভাৱনাখিনি আমাৰ উদয় হ'ব। আৰু সমস্ত গীতা শাস্ত্ৰৰ তত্ত্ব এইখিনিকে কৈছে বুলি কৈছে। আৰু এই গীতা শাস্ত্ৰ শ্ৰৱণ কৰিব লাগিব ক'ত? সাধু সংগত। অসাধু সংগত গীতা ভাগৱত শ্ৰৱণ কৰিলে কি লাভ হ'ব? নীতি নাই, আচাৰ নাই, কাষ্টা নাই, আৰু আপোনাৰ বোধ শক্তি নাই। এটা শব্দকেই বিচাৰি বিচাৰি তাৰ অৰ্থ বিচাৰি বিচাৰি গোটেই ৰাতিটো চালাদ কৰিলে তাৰ তত্ত্বটোকে বিচাৰি নাপাব, কি হ'বগৈ তেতিয়া? হয়নে? শংখচক্ৰৰ গদা পদ্ম কৰতলে লৈলা, তাৰপিছত মানে পাঠকজনক প্ৰশ্ন সুধিলে এজনে, প্ৰভু শংখচক্ৰৰ গদা পদ্ম কথাখিনি বা বুজিলোঁ, এতিয়া ভগৱন্তটো চাৰিখনেহে হাত, এতিয়া কৰতখন ক'ত ল'লে? কৰতলে ল'লা বুলি যে ক'লে, কৰতখন ক'ত ল'লে? এইটো পাঠকজনে যদি ভাবে যে তেওঁ যিটো প্ৰশ্ন কৈছে এইটো সঁচা, ইয়াতো কৰতৰ কথাই কৈছে, কিন্তু কৰতলে শব্দটোৱে কি বুজে তাক যদি সি বুজি নাপায়, তেওঁ মনতে ভাবে চবতকৈতো মই গোটেইখিনিৰ ভিতৰতো মই পণ্ডিত, মই জ্ঞানী, মইতো চব জানো, কিন্তু তেওঁ মনে মনে ভাবে মই একো নাজানো। কিন্তু নজনা ভাৱটোতো ক'ব নোৱাৰে এতিয়া। গতিকে তেওঁ চিন্তা কৰিছে মই কি কৰিম। শেষত গৈ তেওঁ চিন্তা কৰিলে, হয় ভগৱন্তৰটো চাৰিটা মূৰ্তি, এই চতুৰ্ভুজ চাৰিখন হাত মূৰ্তিবিলাক দেখিছে, দুখন হাত ওপৰৰ ফালে, দুখন হাত তলৰ ফালে, কিন্তু সেই হাতকেইখন যে নিথৰ হৈ থাকে এই কথাটো তেওঁ অনুমানে কৰা নাই। কিন্তু ভাবি ল'লে এই তলৰ ফালে ওলমি থকা হাত দুখনৰ তলতে যদি কৰখন লৈ আছে হ'বও পাৰে। তেওঁ তেতিয়া লগে লগে যে এই প্ৰভুসকল আপুনি যিটো প্ৰশ্ন কৰিছে ভালেই কৈছে, হয়, কিন্তু এই কৰতখন ক'লে জানে যে আপুনি চাওক এই কাষলতি তলতে লয়, এই হাত দুখন যে চেপা মাৰি ধৰি থাকে এই তাৰ তলতে কৰখন আছে। শ্ৰোতাজনেও যদি ভাবিলে পাঠকে যিটো কৈছে সেইটোতো হয়, কিন্তু চব জানে, হয় দিয়ক হয় দিয়ক হয় দিয়ক। এতিয়া গোটেই ৰাতিটো শাস্ত্ৰ পঢ়িলে কি বুজি পালে? গতিকে এইকাৰণে অসতৰ সংগত শাস্ত্ৰ পঢ়িলে আপুনিও নিজৰ চিন্তা বুদ্ধিখিনিও আপুনি অসততে পৰিণত কৰাব লাগিব। যদি সৎ সংগত আহে তেতিয়া কোনোবা এজনে নজনা কথাখিনি যদি বুজাই দিয়ে আপুনি জানি ল'ব, অঁ ঠিক আছে, এতিয়াহে মোৰ মনটো শুদ্ধ, ইমান দিনে মই নজনা কথাটো মই আজিহে মোৰ পৰিষ্কাৰ হ'ল, হয়নে? গতিকে সেইকাৰণে সৎ সংগত সদায়
ভগৱন্তৰ শ্ৰৱণ কীৰ্তন হয় আৰু সেই সৎসংগ আশ্ৰয় কৰিলে আমাৰ কি লাভ হয় যে আমাৰ দেহৰ ভিতৰত থকা যিমানবিলাক শত্ৰু বুদ্ধিবিলাক সেই শত্ৰু বুদ্ধিবিলাক সুযোগ নাপায় নিজৰ কৰ্ম কৰিবলৈতো এটা সুযোগ পাব লাগিব দেচোন ইন্দ্ৰিয়বিলাকে থৰ হৈ থাকে ভগৱন্তৰ কথা শুনিলে ভগৱন্তৰ কথা শুনিলে কেতিয়াবা ভালো পাব পাৰে কেতিয়াবা হয়তো বেয়াও পাব পাৰে কিন্তু প্ৰতিবাদ কৰিব নোৱাৰে একো কৰিব নোৱাৰে কাৰণ লোভ মোহ এই আশা আকাংক্ষা কাম ক্ৰোধ এইবিলাকতো নিজৰ মতে চলি থাকে কিন্তু মনটো যদি নাযায় এইসকলৰ একো কৰিব নোৱাৰে কিন্তু মনটোৱে কৈ আছে নাই 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 মই সৎসংগত অকণমান সময় থাকিবই লাগিব শাস্ত্ৰৰ কথা মই অকণমান সময় শুনিব লাগিব লোভটোক কৈছে নাই 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 যি বস্তু তুমি খাম বুলি বিচাৰিছা বা খাবা অলপ পিছত খাবা এতিয়া চোৱাচোন এঘণ্টা পিছত খাবা দুঘণ্টা পিছত খাবা কামটোকো কৈছা তুমি ক্ৰোধটোকো কৈছা নাই এইখিনি সময়ত কাৰো কথা বতৰা নক'বা দেই একেবাৰে কাৰো খং ৰাগ নকৰিবা এনেকৈ ভাবোঁতে ভাবোঁতে সময়টো যদি সেই পৰ্যায়ত যদি বেছি পায় হয় বেছি পায় তেতিয়াহ'লে লাহে লাহে সেই কাম ক্ৰোধ লোভ মই এই সকলোৱে এটা সময় বুজিব এই মিছাহে ইমান সময় খাওঁ খাওঁ বুলি ভাবি আছোঁ নাখাওঁ নোখোৱাকৈওচোন চলিব পাৰিছোঁ পিছততো ভাবিব এটা সময়ত দেখিলেই খাওঁ খাওঁ লাগে থাকিব নোৱাৰোঁ জিভাৰ পানী পৰি যায় যে ইমান সময়ত দেখোন নোখোৱাকৈও থাকিব পাৰিলোঁ তেতিয়া তেওঁ দমন হৈ নাযায়নে বাৰু তদ্ৰূপ এই কথাটোকে কৈছে যে সাধু সংগে মূৰ নাম কৰিবে কীৰ্তন ইষব সাধন যিটো কৰিবে আশ্ৰয় অনায়াসে মুঠত আৰু চিত্ত নিমজয় আৰু এই তত্ত্বটোকে আমাক কৈছে এইবিলাক সাধনা যেতিয়া তুমি কৰিব পাৰিবা মোৰ মনত কেনেকৈ তোমাৰ চিত্তটো নিমজ্জিত হৈ যাব মোৰ বাহিৰে তুমি কাকো চিন্তা কৰিব নোৱাৰা এটা পৰ্যায় পাবা তুমি সময়ত তুমি বুজিব পাৰিবা গতিকে এয়াই হৈছে শাস্ত্ৰৰ মানে তত্ত্ব আৰু শেষৰ পদটো মানে বাক্যটোত কৈছে পুষ্পৰ সুজ্ঞানজনৰ প্ৰৱেশে নাখাত এমতে যোগীৰো চিত্ৰ প্ৰৱেশে আমাত তেতিয়া মই তেওঁকো এৰি থাকিব নোৱাৰোঁ তেওঁ যেতিয়া মোৰ লগত যেতিয়া একাত্ম হৈছে সুগন্ধ পুষ্প এটাই যি ফুলনিতে ফুলি নাথাকক কিয় বতাহে যেতিয়া তাৰ গোন্ধটো লৈ আহি পেলাই মোৰ নাকত পেলায় তেতিয়া সেই গোন্ধটো পোৱাৰ পিছত ময়ো তাত থকা জেগাত ৰ'ব নোৱাৰোঁ মই ফুলটোৰ দৰ্শনলৈ আহিবই লাগিব ফুলটোৰ ওচৰলৈ আহিবই লাগিব তদ্ৰূপ মোক একান্তভাৱে যিসকল ভক্তই সাধনা কৰে অচিন্ত পৰমাত্মা প্ৰভু ভগৱন্ত মই জানো মই হৈ ৰৈ থাকিব নোৱাৰোঁ মই তেওঁৰ ওচৰলৈ আহিবলৈ বাধ্য হওঁ গতিকে তদ্ৰূপ সেইকাৰণে কৈছে ভকত আৰু ভগৱন্ত কেতিয়াও এৰাই হ'ব নোৱাৰে যদিহে তেওঁ নিৰ্গুণ ভকত হ'ব পাৰে বাৰু যি কি নহওক গুৰু সমস্ত মাতৃ সমস্ত সবাৰ শ্ৰী চৰণক কোটি কোটি প্ৰণিপাত জনায়